নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ'টেক কৰি ৰাখিছে বা চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে ইতিমধ্যে চৰকাৰে জাৰি কৰিলে চৰকাৰী ঘৰৰ বাজেট আৰু ডিজাইন আপুনি যদি জিঅ'টেক কৰি ৰাখিছে আৰু আপুনি যদি ঘৰখন পাবলৈ সক্ষম হয় তেন্তে ঘৰখন কেনেকৈ নিৰ্মাণ কৰিব তাৰ বাবে চৰকাৰে ইতিমধ্যে জাৰি কৰিলে ঘৰৰ আৰ্হি বা ডিজাইন লগতে এটা ভাল খবৰ ঘৰখন নিৰ্মাণ কৰিবলৈ লাভ কৰিব আপোনালোকে 30,000 টকা এক্সট্ৰা মিস্ত্ৰী বা মেছনৰ বাবে সেইটো এটা ভাল ইনিচিয়েটিভ উলিয়াইছে চৰকাৰে আপুনিতো ঘৰৰ কাৰণে এক্সট্ৰাকে টকা পাবই যিমান বাজেট আছে তাৰ উপৰিও আপোনালোকে 30,000 টকা মিস্ত্ৰীৰ কাৰণে খৰচৰ বাবে আপোনালোকে টকা পাবলৈ সক্ষম হ'ব আৰু চৰকাৰী ঘৰ বা জিঅ'টেকিং ৰিলেটেড যিকোনো সমস্যা যদি আপোনালোকৰ আছে তেন্তে মোক কমেন্ট কৰি জনাব আপোনালোকৰ সমস্যাবোৰ মই সমাধান কৰিবলৈ চেষ্টা কৰিম লগতে আপুনি অসমৰ কোনটো জিলাৰ পৰা ভিডিঅ'টো চাই আছে কমেন্ট কৰি নিশ্চয় জনাবলৈ নাপাহৰিব তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এখন হৈছে চৰকাৰে জাৰি কৰা তালিকা আৰু ইয়াতে সকলোবোৰ ডিটেইলছ দিয়া আছে ঘৰবোৰ কেনেকৈ আপোনালোকে নিৰ্মাণ কৰিব আৰু ঘৰৰ কেইটা টাইপ আছে কি ডিজাইন আছে বা কোনটো ডিজাইনৰ এগেইনষ্টত কিমান টকা দিয়া হ'ব আৰু কোনবোৰ জিলাৰ কাৰণে কেনেকুৱা ধৰণৰ ঘৰৰ আৰ্হি দিয়া আছে সেইবোৰ সকলো দিয়া আছে আপোনালোকে চাব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে অসমৰ মেপখন আৰু ইয়াতে জোন দিয়া আছে জোন এ লৈকে দিয়া আছে এৰ পৰা ই লৈকে ইয়াতে আপোনালোকৰ জোনত হিচাপত ভাগ কৰি দিয়া হৈছে অসমৰ এটা মেপ ইয়াতে দিয়া আছে আৰু তেনেকৈ আপোনালোকে ঘৰবোৰ নিৰ্মাণ কৰিব লাগিব ইয়াতে ডিটেইলছবোৰ দিয়া আছে আপোনালোকক মই তলতে দেখাইছো ঘৰৰ ডিজাইন উইথ আসাম হাউচিং টাইপোলজিজ এট গ্লেন্স ইয়াতে দেখা পাইছে টোটেল 6টা ডিজাইনৰ ঘৰ আপোনালোকে বনাব পাৰিব অসমৰ বেলেগ বেলেগ জিলাৰ বাবে বেলেগ বেলেগ ধৰণৰ ঘৰ আৰ্হি দিয়া আছে বা ডিজাইন দিয়া আছে আপোনালোকে দেখা পাইছে ইয়াতে কিমান স্কয়াৰ ফিট বনাব লাগিব হেতু দিয়া আছে টোটেল এৰিয়া আৰু এটা জোন হিচাপত দিয়া আছে ইয়াতে প্ৰথমতে দিয়া আছে S01 যোনটো ডিজাইন আপোনালোকে দেখা পাইছে ইয়াতে সাইড ভিউ দিয়া আছে ফ্ৰন্টৰ পৰা কেনেকুৱা হ'ব ঘৰটো জোন এৰ বাবে আৰু জোন এত কোনটো ডিস্ট্ৰিক্ট পৰিব হেতু ইয়াতে লিয়া আছে বৰপেটা নলবাৰী দৰং মৰিগাঁও সম পাৰ্ট অফ কামৰূপ নগাঁও গোলাঘাট এণ্ড সাউথ অফ শোণিতপুৰ আৰু ইয়াতে আপোনালোকে দেখা পাইছে কম্পোনেন্ট কি ইউজ কৰিব লাগিব আৰু ইয়াতে কিমান স্কয়াৰ ফুট ৰুম থাকিব কিচেন বাৰান্দা এভৰিথিং দিয়া আছে আপোনালোকে দেখা পাইছে জোন এৰ কাৰণে এটো আপোনাৰ জিলা যদি এই মেপৰ যোনটো কালাৰ মেপ হয় হেতু যদি আপোনালোকৰ পৰে তেন্তে আপোনালোকে এটো ডিজাইনৰ ঘৰ বনাব পাৰে চৰকাৰে তেনেকৈ জাৰি কৰিছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে এস্টিমেট দিয়া আছে S01 যোনটো ঘৰ হয় কষ্ট এস্টিমেট দিয়া আছে আপোনালোকে ৰুমটোৰ কাৰণে 1,27,000 কিচেনৰ বাবে 17,991 আৰু বাৰান্দাৰ কাৰণে 22,105 টোটেল 1,67,268 रुपीस হ'ব লগতে মিস্ত্ৰী বা মেছনৰ বাবে আপোনালোকক 30,000 কৈ এক্সট্ৰা দিয়া হ'ব আৰু হেতু কেনেকৈ পাবলৈ আপোনালোকে সক্ষম হ'ব হেতু যদি নাজানে তেন্তে মোক কমেন্ট কৰিব আপোনালোকৰ বাবে মই ভিডিঅ' আনিম কেনেকৈ আপোনালোকে হেতু টকা লাভ কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে এলিমেন্ট কি লগাব পাৰিব আইটেম অফ ওয়ার্কস এন্ড রুম কিচেন বাৰান্দা কি আইটেম লগাব পাৰিব এভৰিথিং দিয়া আছে আপোনালোকে হেতু চাব পাৰে বা এক্সাক্ট এনেকৈ নবনালে আপোনালোকে অলপ বেলেগ ষ্টাইলতো বনাব পাৰে তাত একো আপত্তি নাই ইয়াতে আৰু দিয়া আছে S02 যোনটো জোন বিৰ কাৰণে দিয়া আছে এপ্লিকেবল টু জোন এৰ কাৰণে এপ্লিকেবল হয় এটো ঘৰ গতিকে আপোনালোকে ভাবিব নালাগে যে এটো ঘৰৰ ডিজাইনে বনাব লাগিব তেনেকা কথা নহয় আপোনালোকে এপ্লিকেবল হলে এটো ঘৰো বনাব পাৰিব জোন এৰ বাবে আৰু ইয়াতে দিয়া আছে কোনটো ডিস্ট্ৰিক্টৰ কাৰণে এটো ঘৰ পাজুজ্য আছে ডিস্ট্ৰিক্ট ধেমাজি লখিমপুৰ যোৰহাট শিৱসাগৰ যোনবোৰ এৰিয়াত ফ্লাড হয় বা বানপানী হয় সেইবোৰ এৰিয়াত বেছি তেনেকুৱা ঘৰ বনোৱা দেখা যায় সেইকাৰণে এই যোনবোৰ ফ্লাডেড এৰিয়া হয় ধেমাজি তেনেকুৱা যোৰহাট এইবোৰ জেগাত এনেকৈ বনোৱাৰ কাৰণে চৰকাৰে জাৰি কৰিছে ইয়াৰ কোষ্টবোৰ আপোনালোকে চাব পাৰে এই ডিজাইনবোৰ আপোনালোকে চাব পাৰে লগতে ইয়াতে কেনেকৈ আপোনালোকে বনাব পিচিসি কিমান ফিট তলৰ পৰা আপোনালোকে উঠাব লাগিব হেবোৰ এভৰিথিং দিয়া আছে আপোনালোকে ইয়াতে চাব পাৰে ভিডিঅটো পজ কৰি বা নটিফিকেশনটো মই ডেসক্ৰিপশনত দি দিম বা কমেন্ট বক্সত দি দিম আপোনালোকে হেতু ক্লিক কৰি লিংকটোত ক্লিক কৰি আপোনালোকে এটা ডাউনলোড কৰি চাব পাৰিব ইয়াতে দিয়া আছে কষ্ট অফ এস্টিমেট ফুল হাউসৰ অকল ইয়াতে দিয়া আছে 1,55,808 rupees 1,55,000 টকাৰ আপোনালোকে এই ঘৰটো নিৰ্মাণ কৰিব লাগিব আৰু তত আপোনালোকক অলৰেডি কৈছিলো যে 30,000 টকা এক্সট্ৰাকে আপোনালোকে লাভ কৰিব পাৰিব মিস্ত্ৰী খৰচাৰ কাৰণে হেতু কেনেকৈ আবেদন কৰিব হেতু যদি নাজানে আপোনালোকে কমেন্ট কৰিব আৰু আপোনালোকে অসমৰ কোনটো জিলাৰ পৰা আপোনালোকে চাই আছে ভিডিঅটো কমেন্ট কৰি জনাবলৈ নাপাহৰিব ইয়াতে আৰু দিয়া আছে S03 এই ডিজাইনটো আপোনালোকে বনাব পাৰে ইয়াতে কোনটো ডিস্ট্ৰিক্টত এই ডিজাইনটো বনাবৰ কাৰণে চৰকাৰে জাৰি কৰিছে আপোনালোকে দেখা পাইছে কাৰ্বি আংলং ডিমা হাছাও আৰু দিস টাইপোলজিজ ইজ এপ্লিকেবল টু হাউচিং জোন সি আৰু জোন সিৰ বাবে এটো টাইপটো
প্ৰাযোজ্য হয় বুলি কৈছে চৰকাৰে। গতিকে আপোনালোকে ইমান ভাবিব নালাগে যে এইটো ডিজাইন দিছে বুলি এইটোৱে বনাব লাগে, তেনেকুৱা কথা নহয়। আপোনালোকে যদি এষ্টিমেটটো মিলাব পাৰে তেন্তে আপোনালোকে অলপ বেলেগ ডিজাইনতো বনাব পাৰে, একো আপত্তি নাই। মডেল হয় ইয়াতে দিয়া আছে, আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকে দেখা পাইছে A03 এষ্টিমেট কষ্টটো 1,76,949 rupees দিয়া আছে, আৰু কোনটোত কি কি আইটেম লগাব আৰু কিমান স্কোৱাৰ ফিট ৰুম থাকিব, কিচেন থাকিব বা বাৰাণ্ডা থাকিব, সেইবোৰ এভৰিথিং দিয়া আছে, আপোনালোকে ইয়াতে চাব পাৰিব। লগতে ইয়াতে আপোনালোকে দেখা পাইছে A04 ডিজাইনটো আপোনালোকে দেখা পাইছে। ইয়াতে দিয়া আছে, আপোনালোকে দেখা পাইছে চাইড ভিউ, ফ্ৰণ্ট ভিউ আৰু টপ ভিউটো দিয়া আছে, কেনেকৈ আপোনালোকে নিৰ্মাণ কৰিব পাৰিব ঘৰটো। আৰু এইবোৰ ডিজাইন এই গোটেইবোৰ ছেমেই হয়, আৰু আপোনালোকৰ বাকী এষ্টিমেট যোনটো হয় সেইটো অলপ বেলেগ বেলেগ হ'ব পাৰে। ইয়াতে আপোনালোকে দেখা পাইছে A07 এষ্টিমেট কষ্টটো 1,84,404 rupees হয়। গতিকে ইমান টকা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, প্লাছ আপোনালোকে 30,000 টকা যোনটো মেচিনৰ খৰচাৰ বাবে লাভ কৰিব পাৰিব যদি আবেদন কৰে। আৰু A05 ডিজাইনটো আপোনালোকে দেখা পাইছে, এনেকুৱা আপোনালোকে বনাব পাৰিব। আৰু জোনটো কি কি দিয়া আছে আপোনালোকে চাব পাৰে। ইয়াতে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি সেইবোৰ ডিষ্ট্ৰিক্টত এনেধৰণৰ ঘৰ বনাব পাৰিব। আৰু ইয়াতে আপোনালোকে দেখা পাইছে দিছ টাইপলজি ইজ এপ্লিকেবল টু হাউচিং জোন, এই কাৰণে এইটো যোনটো টাইপটো হয় বা ডিজাইনটো হয় এপ্লিকেবল হ'ব পাৰে। যদি বিচাৰে জোন এৰ থকা জিলাবোৰৰ মানুহে বনাম বুলি, তেন্তে এইটো ঘৰ ডিজাইনো বনাব পাৰিব। আৰু আপোনালোকে ইয়াতে দেখা পাইছে এষ্টিমেট কষ্ট দিয়া আছে, কিমান কিমান কোনটো স্কোৱাৰ ফিট থাকিব, ৰুম এভৰিথিং ইয়াতে দিয়া আছে। আৰু ইয়াৰ এষ্টিমেট কষ্টটো আপোনালোকে দেখা পাইছে 1,97,247 rupees হয়। এইটো ভাল এমাউণ্ট বুলি ক'ব লাগিব, আৰু 30,000 যদি লগত পায় এটা ভাল ঘৰ নিৰ্মাণ কৰিব পৰা যাব। লগতে লাষ্ট ডিজাইনটো আপোনালোকে এতিয়া দেখা পাইছে S06, যোনটো দিছ টাইপলজি ইজ এপ্লিকেবল টু হাউচিং জোন চিৰ কাৰণেও এইটো ঘৰ ডিজাইনটো এপ্লিকেবল হয় বুলি দিয়া আছে। আৰু ইয়াতে দিয়া আছে কাৰ্বি আংলং, ডিমা হাছাও ধৰণৰ যোনবোৰ জিলা হয় সেইবোৰ এই ধৰণৰ ঘৰ বনাব পাৰিব। আৰু ইয়াৰ এষ্টিমেট কষ্ট আপোনালোকক ডাইৰেক্ট দেখাইছোঁ, কাৰণ এইবোৰতো ইমান ক'বলগীয়া নাই বিশেষ, আপোনালোকে নিজেও চাব পাৰিব। দিয়া আছে এষ্টিমেট যোনটো কষ্টটো হয় S06 বাবে 1,28,714 rupees দিয়া আছে। আৰু ইয়াতে আপোনালোকে দেখা পাইছে আইটেম ফৰ ৱৰ্ক, কি কি কম্পনেণ্ট ইউজ কৰিব পাৰিব বা কি কি আইটেম ইউজ কৰিব পাৰিব ইয়াতে দিয়া আছে, কোৱান্টিটি, ইউনিট, ৰেট আৰু এমাউণ্ট এভৰিথিং দিয়া আছে। আপোনালোকে এইটো ৰেটত যদি আপোনালোকে পায় তেন্তে এইটো ডিজাইনৰ ঘৰ আপোনালোকে ইমান এমাউণ্টত নিৰ্মাণ কৰি উলিয়াব পাৰিব, চৰকাৰে জাৰি কৰিছে। আৰু এয়াই আছিল আমাৰ অসমৰ কাৰণে বাজেটটো। আৰু ইয়াতে আপোনালোকে চাব পাৰে বিহাৰ, ভাৰতবৰ্ষত যিমান ষ্টেট আছে বা ৰাজ্য আছে গোটেইবোৰৰ দিয়া আছে। আৰু এইটো লেটেষ্ট নটিফিকেশ্যন হয়, আপোনালোকে চাব পাৰিব। এই নটিফিকেশ্যনটো মই দি দিম কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত, আপোনালোকে তাত ক্লিক কৰি যোনটো লিংক হয় তাত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু চাব পাৰিব। সৰ্বশেষত এটা অনুৰোধ আপোনালোকলৈ, যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে চেনেলত যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই আপোনালোকৰ বাবে চৰকাৰী যিকোনো আঁচনি ৰিলেটেড ভিডিঅ' আনি থাকোঁ। আৰু আপোনালোকৰ কিবা সমস্যা যদি আছে জিঅ' টেক ৰিলেটেড, চেল্ফ জিঅ' টেকিং কৰিছে যদি আপোনালোকৰ কিবা সমস্যা যদি আছে তেন্তে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনালোকৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম বা আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আমি অন্য এটা ভিডিঅ'তে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় অসম, বন্দে মাতৰম।